হেল্ল' বন্ধু বান্ধৱীসকল যোৱাটো ভিডিঅ'ত আপোনালোকে গমেই পাইছে যে মোৰ স্বাস্থ্য একেবাৰে বেয়া কিন্তু আজি যে এনেধৰণে আহিব পাৰিছো ন মানে ভগৱানৰ ওচৰত কেনেকৈ যে ধন্যবাদ জনাম নহয় পেৰাচিটামল পিল এটা খাইহে উঠি আহিছোঁ কাৰণ কি আজি আমাৰ ইয়াত মলয়নগৰবাসী মানে সকলো মহিলা লগ হৈ আমি ইয়াত মানে ৰাভা দিৱস উদযাপন কৰিবলৈ মন মেলিছিলোঁ আৰু বহুদিনৰ পৰা যো-জা চলি থকা হৈছিলে আৰু সেই অনুক্ৰমে আজি হৈছে সেই বিশেষ দিনটি আৰু এই দিনটিতে আমাৰ ইয়াত মহিলাসকলৰ বহুখিনি সুপ্ত প্ৰতিভা যিসকলে গান গাই ভাল পায় যিসকলে নাচি ভাল পায় যিসকলে আবৃত্তি কৰি ভাল পায় সকলোৱে কিবা নহয় কিবা এটা কৰিবলৈ আমি এখন মঞ্চ দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ কিন্তু দুৰ্ভাগ্য এইটোৱে যে মোৰ মোবাইলত অকণো গান ৰেকৰ্ডিং নহ'ল কবিতা একোৱেই ৰেকৰ্ডিং নহ'ল আৰু এই যে দেখিছে এয়া হৈছে আমাৰ স্থানীয় ল'ৰা ছোৱালীসকল আৰু এয়া স্থানীয় বয়োজ্যেষ্ঠসকল মানে স্থানীয় বয়োজ্যেষ্ঠসকলৰ হাতেৰে এই ল'ৰা ছোৱালীসকলক যোৱা পৰীক্ষা মানে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ওলোৱাৰ পিছত এওঁলোকে এটি সম্বৰ্ধনাই হওক বা উৎসাহেই হওক জনোৱাৰ এটা ব্যৱস্থা কৰা হৈছে এই আইতাগৰাকী হৈছে আমাৰ এই স্থানীয় মানে এইখিনিৰ মলয়নগৰৰ অতিকৈ পুৰণি মানুহ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ এই ভিডিঅ'টোৰ যোগেৰে আৰু খুব ভাল লাগিলে কাৰণে চাগে অকণমান আমনি পাইছে কিন্তু উপায় নাই স্বাস্থ্যৰ কথা ভাবি ৰৈ থাকিলে এই ভিডিঅ'টো এডিটিং কৰোঁতে বহুত দিনেই হৈ যাব যোৱাকালি যেতিয়া আমাৰ ৰাভা দিৱস পাৰেই হৈ গ'ল বহুতেই চাগে ৰৈ আছে ন এয়া দেখিছে নহয় এই যে কণ কণ ল'ৰা ছোৱালীসকলে এনেধৰণে ফূৰ্তি কৰিবলৈ সুবিধাকণ পাইছে নহয় এই সুবিধাকণ দিয়াৰ আঁৰতে হৈছে এটি গোট সেই গোটটো হৈছে আলাপ গোট আৰু আলাপ গোটটো হৈছে আমাৰ ইয়াৰ স্থানীয় মহিলাসকলৰ দ্বাৰা গঠিত এটি মানে মহিলা গোট বুলি ক'লেও ভুল নহয় বা সাংস্কৃতিক গোট বুলিও ক'ব লাগিব কাৰণ ইয়াত অকল মহিলাই নহয় পুৰুষসকলেও আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে মলয়নগৰখনত বিভিন্ন জেগাৰ পৰা আহি ইয়াত বিভিন্ন মানুহ লগ হৈছেহি আৰু এই মানুহখিনি ইজনী সিজনৰ লগত আন্তৰিকতা গঢ় দিয়াৰ উদ্দেশ্যে ইজনে সিজনক চিনি পোৱা লগ পোৱাৰ উদ্দেশ্যেৰে আমাৰ এই আলাপ গোটটো মানে আৰম্ভ কৰা হৈছিলে অকণমান কৈ দিলোঁ আলাপ গোটটোৰ বিষয়ে আৰু ইয়াৰ আৰম্ভণি হওক ইয়াৰ চিন্তাধাৰা হওক সকলোখিনি ক'বলৈ গ'লে বহুতেই দীঘল হৈ যাব আজি জাষ্ট অকণমানহে মই কৈ দিলোঁ এই দুগৰাকী আমাৰ আলাপ গোটৰ সক্ৰিয় সদস্য এওঁলোকে খুব সুন্দৰ গান এটি পৰিৱেশন কৰিলে কিন্তু মোৰ ভিডিঅ'গ্ৰাফীৰ প্ৰব্লেমৰ কাৰণে মই গানটো আপোনালোকক শুনাব নোৱাৰিলোঁ সেই ভিডিঅ'টো এতিয়া শেষ কৰোঁ বুলি ভাবিছোঁ আৰু শেষত আপোনালোকৰ ওচৰত এটাই আশীৰ্বাদ মানে বিচাৰিছোঁ এনেধৰণে যেন আমাৰ আলাপ গোটটি বহুদূৰ আগুৱাই গৈ সাংস্কৃতিক দিশখনত এটি নাম কৰিব পাৰে মলয়নগৰখনো যেন এটি বিশেষ নাম কৰিব পাৰে তাৰে মানে আশীৰ্বাদ কৰিব আৰু সকলোৱে বাকী আকৌ আগলৈ জনাই থাকিম আলাপ গোটৰ কাৰ্যকলাপসমূহ আপোনালোকৰ মাজলৈ মই যিমান পাৰোঁ দাঙি ধৰিবলৈ চেষ্টা কৰিম এয়াই আছিল আজিৰ ভিডিঅ'টো আৰু এনেধৰণে আমি মলয়নগৰত ৰাভা দিৱস উদযাপন কৰিলোঁ সকলোকে লগ পালোঁ বহুত ভাল লাগিল কাৰণ এনেধৰণে বহাগ বিহুৰ পিছত লগ হোৱা নাযায়েই আৰু আমাৰ ৰাইজখনে